গণতন্ত্ৰত গণতান্ত্ৰিকভাৱে ৰাইজে আমাক নিৰ্বাচিত কৰিছে যে ৰাইজৰ আশা আকাংক্ষা দুখ দুৰ্দশা অভাৱ অভিযোগ বিভিন্ন কথাখিনি বিধানসভাত আলোচনা কৰি ৰাইজৰ হকে সিদ্ধান্ত লোৱাৰ এটা স্থান সেইটো বিধানসভা গতিকে মই 16 চনত বিধায়ক হৈছোঁ প্ৰতি বছৰেই তিনিবাৰকৈ আমাৰ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈ আহিছে কোনটা বছৰ কিবা কোনো বছৰ 4বাৰো হৈছে গতিকে যদি বৃদ্ধিহে কৰিব লাগে সময় বৃদ্ধি কৰিব লাগে আজি যদি বছৰত মাত্ৰ দুবাৰ কৰা হয় তেতিয়াহ'লে যিখিনি ৰাইজৰ সমস্যা ৰাইজৰ আশা আকাংক্ষা সেইখিনি কথা উত্থাপন কৰাৰ কাৰণে বিৰোধীয়ে সুযোগ নাপাব কম সময়ৰ কাৰণে গতিকে আচলতে ৰাইজৰ আশা আকাংক্ষা বাস্তৱত ৰূপায়িত নহ'ব যদি দুবাৰ হয় আমি আশা কৰোঁ যিটো পৰম্পৰা চলি আহিছে সেই পৰম্পৰা যাতে চৰকাৰটো ভংগ নকৰে বিধানসভাৰ অধিৱেশনৰ ম্যাদ বৃদ্ধি কৰি সকলো বিষয় পুংখানুপুংখৰূপে আলোচনা কৰি জনসাধাৰণৰ মতামত গ্ৰহণ কৰি যাতে কাৰ্যব্যৱস্থা লোৱা হয় তাৰ কাৰণে চৰকাৰে নিশ্চয় এইটো পুনৰ বিবেচনা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ